ৰূপহীহাট সমষ্টিত নিৰ্বাচনী ৰণদংকা আৰম্ভ নিৰ্বাচনৰ ৰণসিঙা বজাবলৈ সাজু প্ৰাক্তন বিধায়ক নুৰুল হুদাৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে ৰূপহীহাট সমষ্টিত আজিও দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য শ শ ভোটাৰ ৰাইজে নুৰুল হুদাৰ সান্নিধ্যত কংগ্ৰেছ দলত যোগদান কৰিলে কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ সক্ৰিয়ভাৱে যোগদান কৰিলে কংগ্ৰেছ দলত লগতে কংগ্ৰেছ দলৰ দলীয় কৰ্মী সভাত অংশগ্ৰহণ সহস্ৰাধিক ভোটাৰ ৰাইজৰ কৰ্মী সভাত অংশগ্ৰহণ কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰা পৰিলক্ষিত হয় আনকি AIUDF দলৰ প্ৰাৰ্থী অগপ দলৰ প্ৰাৰ্থী কোনেও একো ফেক্টৰ নহয় বুলি মন্তব্য প্ৰকাশ কৰে নুৰুল হুদাই মুঠৰ ওপৰত এইবাৰ ৰূপহীহাট সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ আৰু নিৰ্বাচনী যুঁজ আকৰ্ষণীয় হ'বলৈ গৈ আছে ওপৰত বৰহা ৰাখি ৰূপহী বিধানসভা সমষ্টিৰ সমূহ জনসাধাৰণৰ আশীৰ্বাদ হৃদয়ত লৈ 19 তাৰিখে মই মনোনয়ন দাখিল কৰিছোঁ আৰু আজি আমি কেম্পেইন কমিটি দুটা ব্লকৰ কেম্পেইন কমিটি বনাইছোঁ ইতিমধ্যে আমাৰ মণ্ডল পৰ্যায়ৰ কেম্পেইন কমিটিবিলাক হৈ গৈছে আমাৰ ৱাৰ্ড কমিটি বুথ কমিটি যুৱ কংগ্ৰেছ NSY সেৱা দল য়ং ব্ৰিগেড মহিলা কংগ্ৰেছ মাইনৰিটি চেল আমাৰ যিখিনি শাখা সংগঠন সকলো সংগঠন আমাৰ মজবুত আছে আৰু আজি সকলোকে লৈ আমি নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে ব্যৱস্থা হাতত লৈছোঁ গতিকে সকলো কৰ্মকৰ্তাই নিষ্ঠাৰ সততাৰে কাম কৰি আছে আমি নিশ্চিত আল্লাহৰ ওপৰত তাৱাক্কুল কৰি কৈছোঁ আমাৰ কৰ্মীসকলৰ যিটো উদ্যম যিটো কৰ্মীসকলৰ যিটো স্পৃহা সেইটো চাই মই এটা অনুমান কৰিছোঁ যে কমপক্ষে এইবাৰ 90% ভোট আমাৰ কংগ্ৰেছে ৰূপহী সমষ্টিত পাব সেইটো খাটাং চাওক এইবিলাক আৱেগৰ দ্বাৰা মানুহে ভোট প্ৰদান নকৰে ৰূপহী সমষ্টিৰ সমূহ ৰাইজ সচেতন নাগৰিক আৰু বিবেকবান ভোটাৰ গতিকে সচেতন নাগৰিক আৰু বিবেকবান ভোটাৰে কেতিয়াও AIUDF বা BJP SJP সমৰ্থন কৰিব নোৱাৰে গতিকে তেওঁলোকৰ কথাটো মই এইকাৰণে তেওঁলোকৰ নামটো নলওঁ যিহেতু আমাৰ যিখিনি কৰ্মকৰ্তা আছে জনসাধাৰণ আছে সকলোৱে তেওঁলোকক বৰখাস্ত কৰি থৈছে গতিকে সেই কথাখিনি মই কোৱাটো ঠিক নহয় কৰি আছে আপোনালোকে চাব যিবিলাক মানুহ AIUDF বা BJP সেইসকলে অভিযোগ কৰি আছে আৰু অভিযোগবিলাক ভিত্তিহীন তথ্য সহকাৰে অভিযোগটো কৰিব নোৱাৰে তেওঁলোকে যিবিলাক কথা কৈছে মই তথ্য সহকাৰে কথা কৈছোঁ কিন্তু তথ্য মোকাবিলাত নাহে তেওঁলোক আমাৰ মোকাবিলাত যে আমি তথ্যখিনি যে দিছোঁ এইখিনি সন্মুখত আহি মিছা বুলি ক'ব নোৱাৰে কিন্তু একে দূৰত থাকি তেওঁলোকে মিছা প্ৰলোভন দি আছে গতিকে প্ৰলোভনেৰে মানুহক প্ৰলোভিত কৰিব নোৱাৰে সচেতন মানুহ প্ৰত্যেকে সচেতন নাগৰিক গতিকে সচেতন নাগৰিক হিচাপে বিবেক ভোট প্ৰদান কৰিব নগাঁৱৰ পৰা আহিয়া আহমেদ ৰিপৰ্ট 24 অসম